ডক্টৰৰ অনুপাত অলপ কম, ৰোগীৰ অনুপাততকৈ ডক্টৰৰ মানে অনুপাত কম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া যোৱা 9 বছৰত প্ৰায় 8খন নতুন মেডিকেল কলেজ চালু হ'ল, 10খন নতুন মেডিকেল কলেজ হৈ আছে, কৰিমগঞ্জতো মেডিকেল কলেজ হৈ আছে। চ' এই মেডিকেল কলেজবোৰে ডক্টৰ ট্ৰেইনিং কৰিব। এতিয়া ডক্টৰৰ অভাৱটো বহুতখিনি কমি আহিব। অহা দিনবোৰত আৰু অলপ পৰিৱৰ্তন কৰি ডক্টৰসকলক কেনেকৈ আমি ৰাইজৰ লগত মিলাই কামত লগাব পাৰোঁ তাৰ ওপৰত ব্যৱস্থা। এটা অভিযোগ আহিছিল যে মেডিচিন ডক্টৰে প্ৰিছক্ৰিপশ্যনত যিটো লিখে গভৰ্ণমেণ্টত এভেইলেবল নাথাকে। তদন্ত কৰাৰ পিছত বুজি পালোঁ যে মেডিচিন এভেইলেবল আছে, যেনেকৈ লিখিছে তাত বুজা যায় যে মেডিচিন নাই। ডক্টৰসকলক মই হাত যোগ কৰি ৰিকুৱেষ্ট কৰিলোঁ যে চৰকাৰে ইছেঞ্চিয়েল গোটেই ড্ৰাগছ মেইনটেইন কৰি আছে, তাৰপিছত যদি পেচেণ্টে বাহিৰত যাব লগা হয় এইটো এটা বেয়া কথা হৈছে। উইদিন 15 ফেব্ৰুৱাৰী গোটেই অসমত যিমান হস্পিটেল আছে য'ত ডক্টৰে মেডিচিন প্ৰিছক্ৰাইব কৰে প্ৰত্যেকটোতে এটা হেল্পলাইন নম্বৰ লাগি থাকিব। পেচেণ্টে যদি বাহিৰৰ পৰা মেডিচিন কিনিব লগা হয় এই হেল্পলাইনত জনাব আৰু এটা হোৱাটছআপ নম্বৰ থাকিব, নিজৰ প্ৰিছক্ৰিপশ্যনটো তাতে হোৱাটছআপত দিব। ইছেঞ্চিয়েল ড্ৰাগছৰ বাহিৰত প্ৰিছক্ৰিপশ্যনত যদি মেডিচিন লিখিছে ডক্টৰৰ ওপৰত